Hello everyone. আজি কলেজ অফ এডুকেশ্যন বকো ইয়াৰ BEd এডমিশ্যন নোটিছ এটা ওলাইছে, মাত্ৰ ওলাইছে 1 আগষ্ট তাৰিখে। তো বলক নোটিছটোত কি আছে আমি চাওঁ। তো BEd ফাৰ্ষ্ট সেমিষ্টাৰ ফৰ দি সেশ্যন 2026-27 admission. Candidates seeking admission into 2-year BEd program for the session 2026-27 at College of Education Boko are hereby informed that offline form is now available at the administrative office of the college. Offline form to available hoye ase, important dates ki ase, form issue date 6th August 6 August pora form issue hobo, form submission last date ase 10th of August আবেলি 3 বজালৈকে। পাব্লিকেশ্যন অফ মেৰিট লিষ্ট এণ্ড ৱেইটিং লিষ্ট 10 তাৰিখে হ'ব, 10 আগষ্ট তাৰিখে আফটাৰ 6 PM সন্ধিয়া 6 বজাৰ পিছত। এডমিশ্যন ডেট ফৰ মেৰিট লিষ্ট মানে ফাৰ্ষ্ট মেৰিট লিষ্ট যোনটো ওলাব 12 আগষ্ট তাৰিখে ৰাতিপুৱা 10 বজাৰ পৰা আবেলি 2 বজালৈকে। এডমিশ্যন ডেট ফৰ ৱেইটিং লিষ্টৰ এডমিশ্যন হ'ব 12 আগষ্ট। ৰিপৰ্টিং টাইম ৰাতিপুৱা 10 বজা আৰু আবেলি 2 বজালৈকে এডমিশ্যন প্ৰচেছ। মানে এডমিশ্যন প্ৰচেছ ফৰ ৱেইটিং লিষ্ট উইল ষ্টাৰ্ট ফ্ৰম 3 PM মানে 12 আগষ্টত ৰিপৰ্টিং টাইম আপোনালোকৰ থাকিব 10 বজাৰ পৰা আৰু আবেলি 2 বজালৈকে। তাৰপিছত এডমিশ্যন প্ৰচেছ মানে ৱেইটিং লিষ্টৰ এডমিশ্যন প্ৰচেছ আৰম্ভ হ'ব আবেলি 3 বজাৰ পৰা। পে'মেণ্ট মোড অনলাইন, চেক পেয়েবল ইন ফেভাৰ অফ কলেজ অফ এডুকেশ্যন বকো। ন' কেছ ট্ৰানজেকশ্যন ইজ এলাউড, কোনো ধৰণৰ কেছ ট্ৰানজেকশ্যন নহ'ব, অনলি অনলাইন। তাৰপিছত আছে ডিটেইলছ ৰিকুৱাৰ্ড ফৰ ফৰ্ম কালেকশ্যন। ফৰ্ম কালেকশ্যনৰ কাৰণে কিছুমান ৰিকুৱাৰ্ড ডিটেইলছ আছে, যেনেকা নেম অফ দি কেণ্ডিডেটছৰ নাম, কেটেগৰী অফ দি কেটেগৰী লাগিব, এপ্লিকেশ্যন নাম্বাৰ অফ GU BEd set এডমিট কাৰ্ড মানে এপ্লিকেশ্যন নাম্বাৰ যোনটো এডমিট কাৰ্ডত দিয়া আছে, ৰোল নাম্বাৰ লাগিব GU BEd setৰ মানে GU BEd এণ্ট্ৰেঞ্চৰ, মাৰ্ক কিমান পাইছে সেইটো লাগিব, ৰেংক ইন GU BEd set 2026 ৰেংক কিমান পাইছে GU BEd setত সেইটোও লাগিব। ডকুমেণ্টছ কি লাগিব, অল দি ৰিলেটেড ডকুমেণ্টছ, এডমিট কাৰ্ড, মাৰ্কশ্বিট, বাৰ্থ চাৰ্টিফিকেট এটচেট্ৰা ফ্ৰম SSLC মানে মেট্ৰিকৰ পৰা ক্লাছ 10ৰ পৰা একেবাৰে গ্ৰেজুৱেশ্যন বা পষ্ট গ্ৰেজুৱেশ্যনলৈকে আপোনাৰ যোনটো কোৱালিফিকেশ্যন আছে সেই অনুযায়ী দিব লাগিব। তাৰপিছত GU BEd এণ্ট্ৰেঞ্চ এডমিট কাৰ্ড লাগিব। তাৰপিছত এণ্ট্ৰেঞ্চ ৰিজাল্ট শ্বীট মানে আপোনাৰ ৰোল নাম্বাৰ আৰু ৰেংক নাম্বাৰ যোনটো পেজত আছে সেইটো লাগিব আৰু লগতে আপোনালোকে হাইলাইট কৰিব দিছে মানে নিজৰ ৰিজাল্টটো হাইলাইট কৰিব দিছে। তাৰপিছত কাষ্ট চাৰ্টিফিকেট, যদি NCL আছে MOBC আৰু OBCৰ কাৰণে NCL লাগিব আৰু কাষ্ট চাৰ্টিফিকেট যদি আছে লাগিব, EWS চাৰ্টিফিকেট আছে যদি লাগিব, PWD চাৰ্টিফিকেট আছে যদি লাগিব। তো ইয়াত কণ্টেক্ট ডিটেইলছবোৰ দিয়া আছে। আপোনালোকৰ যদি কিবা প্ৰব্লেম থাকে, কিবা কোৱাৰিজ থাকে, আপোনালোকে এই কণ্টেক্ট নাম্বাৰত ফোন কৰি ল'ব পাৰিব। তো এইখিনিয়ে আছিলে কলেজ অফ এডুকেশ্যন বকো কামৰূপৰ এটি এডমিশ্যন নোটিছ। আৰু এই ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰি দিব আৰু লগৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব। থেংক ইউ ছ' মাছ ফৰ কিপিং ইয়ৰ পেচেন্স।